হেল্ল' এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে দহমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুসৰণি 5.2 8 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 8 নম্বৰ প্ৰশ্নটো চোৱা। আঠ নম্বৰ প্ৰশ্নটো আছিল যে এটা সমান্তর প্ৰগতিত 50টা পদ আছে, যাৰ তৃতীয় পদটো হল 12 আৰু শেষ পদটো হল 106। চোৱা, প্ৰগতিটোত 50টা পদ আছে, তেনেহলে যদি তৃতীয় পদটো 12 হয়, হে নম্বৰ পদটো কিমান নম্বৰ পদ? 50 নম্বৰ পদ, যেহেতু টোটাল কেইটা পদ আছে? 50টা পদ আছে। গতিকে আমাৰ 50 নম্বৰ পদ হ'ব কিমান? 106। তেনেহলে 29th পদটো নিৰ্ণয় কৰা। আমি ইয়াৰ আগৰ ভিডিঅ'বোৰত 5.2 বাকি প্ৰশ্নবোৰ আলোচনা কৰিছিলো, তাতে আমি এনেকুৱা প্ৰশ্ন পাইছিলো। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, ডেসক্ৰিপচনত লিংক দি দিম, ভিডিঅ'টো চাই ল'বা। এতিয়া আমি কি কৰিম? ইয়াত আমি ইকুৱেশ্যন বনাব লাগিব। প্ৰথমে a আৰু d ৰ মান ওলাব লাগিব। সো ইয়াত বা দিয়া আছে, তুমি লিখিব পাৰা ইয়াত a3 তৃতীয় পদ কিমান? 12 আৰু a50 অন্তিম পদ কিমান? 106। a29 ওলাব লাগে। আমি a29 ওলাম। ইয়াত প্ৰথম পদ হিচাপে আমি ব্যৱহাৰ কৰিম a, সাধাৰণ অন্তৰ আমি ব্যৱহাৰ কৰিম d। এতিয়া আমি ইকুৱেশ্যন বনাম, a আৰু d ৰ মান আমি ওলাই লম। এতিয়া যেহেতু a3 a প্লাস আমি a3 ৰ মানটো বহাই লওঁ। a3 কিমান? 12। আমি জানো a প্লাস n-1 আছিলে into d equal 12। এতিয়া চোৱা, n-1 আছিল nতম পদ ওলোৱাৰ ফৰ্মুলা। ইয়াতে যেহেতু 3 নম্বৰ পদৰ কথা আমি আলোচনা কৰি আছো, গতিকে n ৰ মান কি বহাই দিম? 3। এতিয়া a ৰ মান আমি নাজানো, 3 ৰ পৰা 1 গলে কিমান? 2। 2d equal 12। তুমি এনেকৈ ইকুৱেশ্যন 1 ৰাখিব পাৰা, কিন্তু আমি কি কৰিম এতিয়া? চোৱা, a ৰ মানটো ৰাখি কিনে প্লাছত আছে, ইফালে গলে মাইনাস। আমি এনেকে ইকুৱেশ্যন 1 লৈ লম। আকৌ চাবা, আমাক দিয়া আছে অন্তিম পদ বা শেষ পদ কিমান? 106। 50টা পদ আছে, গতিকে a50 কিমান? 106 a50। এতিয়া a প্লাস n-1 মানে 50 minus 1 into d 106। a ৰ মান আমি কিমান পাইছো? 12 minus 2d। ক'ৰ পৰা পাইছো? ইকুৱেশ্যন 1 ৰ পৰা। 50 পৰা 1 গলে কিমান থাকিব? সব প্লাস লিখিছো, 49 থাকিব। d 106। 12 টো প্লাছত আছে, ইফালে গলে মাইনাস। 49 ৰ পৰা 2 গলে চোৱা 47 থাকে, প্লাছত আছে d 106 minus 12। এতিয়া 47 টো পূৰণ হৈ আছে, ইফালে গলে আমাৰ কি হ'ব? হৰণ হ'ব। 6 ৰ পৰা 2 গলে কিমান থাকে? 4। এতিয়া 10 ৰ পৰা যদি 1 যায়, 10 ৰ পৰা 1 গলে কিমান হয়? 9 হয়। এতিয়া 94ত তোমালোকে নিশ্চয় জানা, 94ত 47 দুইবাৰ পূৰণ কৰিলে কিমান হয়? 94 হয়। d ৰ মান পালো আমি 2। ইকুৱেশ্যন 1 ইমপ্লাইজ কৰা। এতিয়া বা ইকুৱেশ্যন 1 ৰ পৰা পাও কি পাও? আমি চোৱা, ইকুৱেশ্যন 1 টো আছিল a ইকুৱেল আমাৰ আছিল 12 minus 2d। এতিয়া d ৰ মান আমি পাইছো 2। 12 2 দ্বিগুণ কিমান? 4। 12 পৰা 4 গলে কিমান থাকে? 8। আমাৰ কি ওলাব লাগে? 829। আমি a ৰ মান ওলালো আৰু d ৰ মান ওলালো, 829 ওলাই দিম। a plus 29 minus 1 into d। a ৰ মান আমি কিমান পাইছো? 8। 29 ৰ পৰা 1 গুছি গলে 28 থাকে, আৰু d ৰ মান আমি কিমান পাইছো? 2। এতিয়া চোৱা, 2 8 গুণ কিমান? 2 8 গুণ 16, 6 হাতত থাকিল 1। 2 2 গুণ কিমান? 4, 7 1 কিমান? 5। 6 আৰু 8 কিমান? 14, 4 হাতত থাকিল 1। 5 আৰু 1 6, 64। আমাৰ a29 কিমান? 64। এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম। নম্বৰ প্ৰশ্নটো চোৱা, যদি এটা সমান্তর প্ৰগতিত তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হ'ব লাগে, 8 আছিল, -8 হয়, তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব? চোৱা, আমাক তৃতীয় পদ আৰু নৱম পদ দিয়া আছে, আমাক কোনটো পদ শূন্য হ'ব? মানে যিটো পদ ওলাব সেইটো পদৰ মান শূন্য হ'ব লাগিব। মানে a n ৰ মান শূন্য,
n ৰ মান ওলাব লাগিব আমি যদি বস্তুটো লিখো এনেকে তেতিয়া তুমি গম পাবা ইয়াত a3 তৃতীয় পদ কিমান 4 a9 কিমান -8 an 0 মানে যেটো পদ শূন্য ওলাব আমি ইয়াত n ৰ মান ওলাম প্ৰথম পদ হিচাপে আমি ইয়াত প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ হিচাপে আমি লম অন্তৰ d এটো দিনটা ন হয় মইদা ন হয় সাধাৰণ পদ আমি এটো ধ হয় সাধাৰণ পদ a আৰু সাধাৰণ অন্তৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d লৈছো এতিয়া আমি আগৰ নিচিনাকৈ 8 নম্বৰ নিচিনাকৈ আমি ইকুৱেশ্যন বনাম a ৰ মান আৰু d ৰ মান আমি উলাই লম উলোৱাৰ পিছত আমি a n ত পাতি কিনে n ৰ মান উলাই লম যেহেতু a3 4 a plus n minus 1 আমি n ৰ মান 3 বহাম যেহেতু 3 নম্বৰ পদ d টো সাধাৰণ অন্তৰে হয় এতিয়া a 3 পাই গলে 2 4 প্লাসত আছে ইফালে গলে মাইনাসত 2d ইকুৱেশ্যন 1 আকৌ সবা আকৌ যেহেতু a9 -8 a plus 9 minus 1 into d এর মান আমি ইকুয়েশন 1 কিমান পাইছো 4 minus 2d আৰু নর প্ৰয়োগ গলে 8 প্লাস আছে আমি প্লাস লিখিছো নর প্ৰয়োগ গলে 8d minus 8 কত পৰা পাইছো ইকুয়েশন 1 ৰ পৰা এতিয়া এটো প্লাসত আছে ইফালে গলে মাইনাসত 8 ৰ পৰা 2 গলে কিমান দুটা d গুছি গলে 8 টা d ৰ পৰা কেটা দি থাকে 6 টা প্লাসত আছে ইফালে গলে মাইনাসত এতিয়া 6 পূৰণ হৈ আছে ইফালে গলে হৰণ 8 টকা ঋণ আছে আৰু 4 টকা ঋণ আছে দুইটাই যেহেতু ঋণ আছে ওতে টোটাল ঋণ হ'ব আমাৰ কিমান 12 টকা এতিয়া 6 পূৰণ হৈ আছে ইফালে গলে হৰণ এতিয়া আমি ডিৰ মান আমি কিমান পাম 6 12 কেবা দুইবাৰ ডিৰ মান আমি পাম কিমান সো ডিৰ মান আমি পাম এতিয়া -2 6 12 কেবা দুইবাৰ লগত -2 আছে আমি এটা ইকুয়েশন 1 ইমপ্লাইজ কৰিম ইকুয়েশন 1 ইমপ্লাইজ কৰিলে ইকুয়েশন 1 আমাৰ আছিল a equal so a equal 4 minus 2d 4 minus 2d এতিয়া আমি d ৰ মান কি পাইছো d ৰ মান আমি কিমান পালো d ৰ মান পালো -2 বহাই দিয়া -2 মাইনাসে কি হয় প্লাস হৈ যায় একে চিন পূৰণ হলে প্লাস হয় 2 দ্বিগুণ কিমান 4 4 আৰু 4 কিমান হ'ব যোগ কৰিলে 8 এৰ মান পালো 8 আৰু d ৰ মান পালো -2 তা কোনটো পদ শূন্য আমি উলাব লাগিব যেহেতু n তম পদৰ মান শূন্য a plus n minus 1 into d equal 0 এতিয়া এর মান আমি কিমান পাইছো 8 d ৰ মান কিমান পাইছো -2 equal 0 প্লাসত আছে 8 টো হিফালে গলে মাইনাস -2 -8 এতিয়া -2 টো পূৰণ হৈ আছে ইফালে গলে হৰণ সোয়া এটা মিস্টেক নকৰিবা যে -2 ইফালে গৈছে যদি প্লাস হ'ব লাগে তো ইউনিট হিচাপে গৈছে গোটেইখিনি যেটো পূৰণ হৈ আছে ইফালে গৈছে হৰণ হ'ব গতিকে -2 এ যাব মাইনাস মাইনাস ক্যান্সেল হ'ব 2 8 কেবাৰ 4 বাৰ 1 টো মাইনাসত আছে ইফালে গলে প্লাস 4 ৰ লগত প্লাস হৈ যাব n equal 5 এটিকে আমি লিখিম ইমানতম পদৰ মান 0 এতিয়া আমি 10 নম্বৰ প্ৰশ্ন আলোচনা কৰিম 10 নম্বৰ প্ৰশ্নটো চোৱা এটা সমান্তর প্ৰগতিৰ 17তম পদটো 10তম পদতকৈ 10 নম্বৰ পদতকৈ 7 ডাঙৰ সমান্তর প্ৰগতিৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা d নিৰ্ণয় কৰিব লাগে চোৱা সলিউশন এটা সমান্তর প্ৰগতিৰ 17তম পদটো 10 নম্বৰ পদতকৈ 7 ডাঙৰ 17 নম্বৰ পদ a17 a10 তকৈ কিমান ডাঙৰ a10 10 নম্বৰ পদতকৈ 7 ডাঙৰ বুজি পালা
A17 equal 18 plus 7 তুমি এনেকৈ কৰিব পাৰিলা হয় A17 minus 7 equal A10 এতিয়া আমাক ইয়াত ওলাব লাগে d ৰ মান A17 A plus n minus 1 n ৰ মান 17 into d এটা a প্ৰথম পদ আৰু d সাধাৰণ অন্তৰ d ওলাব লাগে এতিয়া আমি ইয়াতে লিখি দিম সাধাৰণ অন্তৰ what এতিয়া a plus 9 minus 1 এনৰ মান d থকাৰ কাৰণে 10 নম্বৰ পদ হোৱাৰ কাৰণে আমি 9 নহব 10 হ'ব 9 নম্বৰ পদ হলে আমি 9 দিলো হয় 10 নম্বৰ পদ 10 দিম এতিয়া d 7 সো ইয়াতে 17 দিছো এনৰ ঠাইত কাৰণ 17 নম্বৰ পদ ইয়াতে এনৰ ঠাইত 10 দিছো কাৰণ 10 নম্বৰ পদ এতিয়া a plus 17 পৰা 1 গলে কিমান হ'ব 16d a plus 9d plus 7 এতিয়া চোৱা এইখিনি সব ইফালে আনি পৰা a plus 16d plus ওটা আছে ইফালে আহিলে minus it plus ওটা আছে ইফালে আহিলে minus equal 7 এতিয়া প্লাস লিখিব না লাগে প্লাস ওটি আছে এটো প্লাস এটো মাইনাস ক্যান্সেল 16 d ৰ পৰা 9টা টি গুছি গলে কিমান থাকিব 7টা d থাকিব 7 হাত পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হাত হাতত কেইবাৰ একবাৰ আমি d ৰ মান কি পালো 7 এতিয়া 11 নম্বৰ প্ৰশ্নটো চাবা 11 নম্বৰ প্ৰশ্নটো আছিল 11 নম্বৰ প্ৰশ্নটো চাবা 3 15 27 39 সমান্তৰাল প্ৰগতিটোৰ কোনটো পদ 54 তম পদতকৈ 132 ডাঙৰ সো আমাক কৈছে যে এনেকুৱা এটা পদ ওলাব লাগে যেটো পদটো তোমাৰ কিমানতম পদ 54 নম্বৰ পদ a 54 তকৈ কিমান বেছি 132 আমি যদি n তম পদ হিচাপে ধৰো তেতিয়া হলে a 54 ৰ লগত আমাৰ কিমান প্লাস কৰিব লাগিব a 32 এতিয়া চোৱা সলিউশন আমি যদি কৰো ইয়াত আমাৰ a ৰ মান কিমান ইয়াত a ৰ মান আমি পাইছো 3 d ৰ মান আমি কেনেকৈ ওলাম d ৰ মান আমি ওলাম যে দ্বিতীয় পদৰ পৰা আমাৰ 15 ৰ পৰা প্ৰথম পদ 3 মাইনাস কৰিম 15 ৰ পৰা 3 গুছি গলে আমাৰ কিমান থাকিব 12 এতিয়া আমাৰ চোৱা আমি ধৰি লম যে let পদটো হল an n ৰ মান আমি ওলাব লাগিব এতিয়া সো সিন্স যেহেতু n তম পদটো a 54 পদতকৈ কিমান ডাঙৰ 132 এতিয়া মান বহাই দিম a plus n minus 1 into d আৰু a plus ইয়াতে n ৰ মান কিমান 54 minus 1 into d plus 32 এতিয়া a ৰ মান আমি কিমান পাইছো 3 n minus 1 d ৰ মান আমি কিমান পাইছো 12 equals হোৱা a ৰ মান আমি কিমান পাইছো 3 54 পৰা 1 গলে কিমান থাকিব 53 d ৰ মান 12 plus 132 এতিয়া 3 plus 12 into n কিমান হ'ব 12n minus plus minus 12 গুণ কিমান 12 3 থাকি গল সো 53 into 12 53 into 12 2 3 গুণ 6 2 5 গুণ 10 1 3 গুণ 3 1 5 গুণ 5 6 আহিল 3 আহিল 6 আহিব 1 আৰু 5 যোগ কৰিলে কিমান 6 পাও 6 3 6 plus 1 3 2 এতিয়া চোৱা 12 ৰ পৰা যদি 3 যায় আমাৰ 12n আমি লিখি আছো প্লাস টিকে লিখিব না লাগে সন্মুখত লিখিছো 12 ৰ পৰা 3 গলে কিমান থাকিব 9 থাকিব এতিয়া চোৱা 9 আমি পালো তাৰ পিছত ইফালে চাবা 3 2 6 আৰু 3 2 আৰু 6 8 আৰু 3 11 ৰ এক হাতত থাকিল 1 3 আৰু 3 6 হাতৰ একে 7 আৰু 1 আৰু চোৱা 1 আৰু 6 কিমান হয় 7 আকৌ যোগ কৰি আছো 2 আৰু 6 কিমান 8 8 আৰু 3 কিমান 11 11 ৰ 1 হাতত কিমান থাকিল 1 3 আৰু 3 6 হাতৰ একে 7 আৰু 6 আমি চোৱা 6 আৰু 1 7 এতিয়া 9 টো মাইনাসত আছে ইফালে গলে প্লাসত 7 7 1 plus 9 এতিয়া n চোৱা 12 টো পূৰণ হৈ আছে ইফালে গলে হৰণ এতিয়া আমি যোগ কৰিম 9 আৰু 1 কিমান 10 ৰ 0 হাতত থাকিল 10 ৰ 0 হাতত থাকিল 1 7 আৰু 1 8 আমাৰ হাতত একো নাই 7 8 0 এটো আছিল 9 এতিয়া আমি 780
12ৰে হৰণ কৰিম 12 চোৱা 12 78 ত কেইবাৰ যায় আমি জানো 6 12 গুণ 72 8ৰ পৰা 2 গলে কিমান থাকে 6 থাকে এতিয়া শূন্য যদি নমাই আনো 12 60 ত কেইবাৰ যাব 5 বাৰ 5 12 60 শূন্য গতিকে আমি n ৰ মান এতিয়া কিমান পালো n ৰ মান পালো আমি 65 এতেকে 65 তম পদটো 54 তম পদতকৈ 132 ডাঙৰ তোমালোকে নিশ্চয় বুজি পাইছা যদি কিবা অসুবিধা পোৱা কমেন্টত জনাবা আৰু ভিডিওটোৰ পৰা যদি কিবা শিকিব পাৰিছা বা ভাল লাগিছে তোমাৰ লগৰীয়া ছাত্ৰ ছাত্ৰীক শেয়াৰ কৰিবা আৰু আমাৰ ভিডিওটো এইখিনিয়ে আছিল পৰৱৰ্তী ভিডিওত বাকি প্ৰশ্নবোৰ আমি আলোচনা কৰিম ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ